আমি ইয়াতে বাঁহ কাটিব আহিছোঁ আৰু সেই বাঁহ কাটিম আৰু এই বান্দৰ দেখিছে নহয় ওপৰত এই বাঁহৰ ওপৰত উঠিছে এই সিফালে আছে আপোনালোকক দেখুৱাইছোঁ এই সেয়া এই খালৰ পাৰত এইবোৰ বান্দৰ বহুত বান্দৰ জাক জাক মানে 115 120 এই ষ্টেমত আহে 150 এইটো মোৰ পিছফালে এইটো বহি আছে এইটো আপোনালোকে দেখিছে এইটো বহি আছে আৰু এওঁলোকক যদি কোনোবা ছোৱালী বা মাইকী মানুহে খেদে অলপো ভয় নকৰে আৰু মতা মানুহ মাত শুনিলে এওঁলোকে পলাই যায় আৰু ছোৱালী মানুহ দেখিলে এওঁলোকে পাৰিলে খেদিহে যায় ভয় দেখুৱাবলৈ পাৰিলে আক্ৰমণ কৰিব খোজে কিন্তু ল'ৰা মানুহ বা মতা মানুহ দেখিলে এওঁলোকে অলপ ভয় কৰে কিয়নো পেটত ভোক আছে কাৰণে ইহঁতেও খাব লাগিব সেইকাৰণে ইহঁতেও যেনেকৈ নহওক পেটটো পুজিবলৈ আনৰ ঘৰত সোমাই হ'লেও খাদ্য গ্ৰহণ কৰে কিন্তু বহুত অসুবিধাৰ সৃষ্টি কৰে কিন্তু ইহঁতক ৰুধিবলৈ কি হস্তক্ষেপ আছে আপোনালোকে মোক জনাবচোন পাৰিলে যাতে আমাৰো অলপমান ৰক্ষা হয় এইখিনিয়ে এতিয়া আমাৰ বাঁহ কটা হ'ল আৰু আমি এতিয়া বাঁহবোৰ তাৰ পৰা বাঁহৰ তলৰ পৰা ৰাস্তালৈ কৰিব লাগিব আৰু এইটো ৰাস্তা একদম সৰু ৰাস্তা এইপিনি বাঁহৰ ৰাস্তাত ওলাব লাগিব বহুত সৰু ৰাস্তা বহুত ৰিক্স হ'ব চাই থাকক আমি বাঁহ কাটিছোঁ আৰু বাঁহ কাটিছোঁ এইবোৰ দেখুৱাইছোঁ আপোনালোকক বাঁহবোৰ দেখুৱাইছোঁ ধুনীয়া ধুনীয়া পোন বাঁহ লগতে দেখা আছে এইবোৰে হৈছে সেইবোৰ বাঁহবোৰ কাটিছোঁ এই চুপৰ পৰা কাটিছোঁ এইটো চুপৰ পৰা এইবোৰ এতিয়া কৰাম এইটো ৰাস্তাৰে আনিব লাগিব একদম এনেকৈ অলপ জটিল হ'ব কিন্তু কৰাবতো লাগিবই এতিয়া আমি বাঁহবোৰ ৰাস্তালৈ কৰি যাম আমি এতিয়া বাঁহ কাটি আমি ঘৰত আনি আছোঁ আৰু আমি কিহেৰে বাঁহ আনিছোঁ এই চাওক পুৰা কি ধুনীয়াকৈ ঠেলাত লোড কৰিছোঁ আৰু যদি সম্পূৰ্ণ ভালকৈ লোডিং কৰা নাযায় তেতিয়াহ'লে ঠেলোতে বহুত অসুবিধা হয় আৰু আমি এতিয়া ইয়াক কি সুন্দৰ কৰি বান্ধিছোঁ 6টামান বান্ধিছোঁ এয়া ৰছীৰে বান্ধিছোঁ এনেকুৱা ৰছীৰে বান্ধি পুৰা এতিয়া গৈ আছোঁ এয়া আগত এজন আছে আৰু মই পিছফালৰ পৰা ঠেলি আছোঁ আৰু এনেকৈ আমি গৈ আছোঁ ধুনীয়া আৰু ঠেলাখন ভাঙিলে আমাৰ তথাপিও কিবাকৈ আনিছোঁ আৰু এয়া ইমানেই আছিল মোৰ বাঁহ কটা ভিডিঅ'টো আৰু আমি বাঁহ আনিলোঁ এনেকৈ এইখিনিতে থেংক ইউ ফৰ ৱাচিং আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব